আসাম পুলিচৰ 5563টা কনষ্টেবলৰ পৰা ধৰি আদাৰ্ছ যিখিনি পোষ্ট ওলাইছিলে তাৰ কাৰণে যদি আপোনালোকে আবেদন কৰিছিলে আপোনালোকৰ এডমিট কাৰ্ডসমূহ বৰ্তমান আহি গৈছে। তো আপোনালোকে আসাম পুলিচৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। আৰু ইয়াৰ আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল ইফেক্টৰী টেষ্ট এই যোন দুটা হয় আপোনালোকৰ সেইকেইটা আৰম্ভ হ'ব 3 অক্টোবৰৰ পৰা। 3 অক্টোবৰৰ পৰা আপোনালোকৰ আৰম্ভ হ'ব। আৰু ইয়াৰ টোটেল পদ ওলাইছিলে 5563টা। আৰু আপোনালোকৰ এক্সামটো হ'ব PST আৰু PET টেষ্ট হ'ব 3 অক্টোবৰ। তো 3 অক্টোবৰৰ পৰা আপোনালোকে এক্সামটো দিব পাৰিব। আৰু ভেনু অফ এক্সাম আপোনালোকৰ যোনটো এডমিট কাৰ্ড হয় এডমিট কাৰ্ডত আপোনালোকৰ দিয়া থাকিব। আৰু আপোনালোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব 23 ছেপ্টেম্বৰৰ পৰা। তো 23 ছেপ্টেম্বৰ আপোনালোকৰ আজি পৰহিলৰ পৰা আপোনালোকে আসাম পুলিচৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। তো ইয়াৰ আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ এইটো যোনটো অফিচিয়েল ৱেবছাইট দেখিছে আপোনালোকে ইয়াত ক্লিক কৰিব। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে SLPRB আসামৰ যোনটো অফিচিয়েল ৱেবছাইট হয় সেই ৱেবছাইটটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে কি কৰিব, অলপ তললৈ আহি আপোনালোকে ইয়াত যোনটো ইয়াত আপোনালোকে লগ ইন কৰিব। আৰু লগ ইন কৰি পিনে আপোনালোকৰ যোনটো অনলাইন এপ্লিকেশ্যন কৰোঁতে যোনটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাইছিলে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছপৰ্টটো দি আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব।